The Lake Isle of Innisfree by William Butler Yeats. William Butler Yeats was an Irish poet and one of the foremost figures of the 20th century literature. A pillar of the Irish literary establishment, he helped to found the Abbey Theatre and in his later years served 2 terms as Senator of the Irish Free State. In 1923, he was awarded the Nobel Prize in Literature. এটা কি আছে আপোনাৰ দ্য লেক আইল অফ ইনিছফ্ৰী ৰাইটাৰজনৰ নাম কি আছে আপোনাৰ উইলিয়াম বাটলাৰ য়েটছ তেওঁ এজন আইৰিছ পয়েট আছিলে আৰু 20th চেঞ্চুৰী আপোনাৰ বহুত প্ৰমিনেণ্ট ফিগাৰ আছিলে অ'কে তেওঁ আপোনাৰ এবি থিয়েটাৰ ষ্টেবিলাইজ কৰিবলৈ সহায় কৰিছে আৰু লাষ্ট 2 বছৰ তেওঁ আপোনাৰ আইৰিছ ফ্ৰী ষ্টেটৰ এজন চিনেটৰ হিচাপে কাম কৰিছিল আৰু 1923 তেওঁ নোবেল পিচ প্ৰাইজ পাইছিলে লিটাৰেচাৰত Introduction of the poem. This literary work is a lyric. It's a musical literary work. It explores the poet's yearning for the peace and tranquility of Innisfree, an area wherever he spent plenty of time as a boy. Innisfree is the name of that area. It's a really quiet place, which is the reason the writer desires to travel there. He had spent his childhood in this place. He has very sweet reminiscences of that place. That's why he needed to travel back to the lake island of Innisfree. এতিয়া এই পয়েমটো হয় আপোনাৰ এটা লিৰিকেল ৱৰ্ক মনত ৰাখিব মিউজিকেল লিটাৰেচি ৱৰ্ক হয় যেনেকৈ আপোনাৰ গানৰ লিৰিক্স থাকে চ' ইন ডেট চেন্স আৰু এই পয়েমটোৱে আপোনাৰ ৰাইটাৰৰ ইয়াৰ্নিং মানে আপোনাৰ কি বুজায় লংগিং ঠিক আছে ইচ্ছা কি ইচ্ছা কৰিছে ৰাইটাৰজনে আপোনাৰ সেই লেক আইলেণ্ডটোত যাবলৈ ইনিছফ্ৰী হয় এটা লেক আইলেণ্ড ত' ইনিছফ্ৰীত যাবলৈ বিচাৰিছিলে ইনিছফ্ৰীত কিয় যাব বিচাৰিছিলে কাৰণে আপোনাৰ যেতিয়া এই ৰাইটাৰজন য়ং আছিলে অকণমানি আছিলে চ' সেই জেগাটোত তেওঁ বহুত টাইম স্পেণ্ড কৰিছিলে ত' ইন ডেট চেন্স সেই জেগাটোৰ বহুত চুইট মেমৰিজবিলাক ৰাইটাৰজনে তেওঁৰ মাইণ্ডত ৰাখিছে চ' আৰু এই মনত ৰাখিব এই জেগাটো বহুত চাইলেণ্ট আছিলে That's the reason the writer wanted to go there, in the lake island of Innisfree. I will arise and go now and go to Innisfree, and a small cabin built there of clay and wattles made. 9 bean rows will I have there, a hive for the honeybee, and live alone in the bee-loud glade. Here a market on word meaning চলে আহোঁ এৰাইজ মানে ষ্টেণ্ড আপ উঠি যোৱা কেবিন মানে ৰুম আপোনাৰ যোনটো উডেন ৰুম মনত ৰাখিব ৱাটলছ মানে টুইষ্টেড ষ্টিক্স ফৰ মেকিং ফেন্সেছ ৱালছ আমাৰ চেকুৱা কথা কৈছে গ্লেড মানে ক্লিয়াৰিং অপেন স্পেচ আপোনাৰ খোলা জেগা বি লাউড ৰিফাৰ্ছ টু দ্য চাউণ্ড মেড বাই দ্য বাজিং অফ দ্য বিজ বি মানে আপোনাৰ জানে আপুনি বৰল বা বৰলে যোনটো চাউণ্ড ক্ৰিয়েট কৰে সেই চাউণ্ডটোৰ কথা কৈছে অ'কে বি লাউড ইয়াৰ মিনিং হয় আপোনাৰ বৰলে আপোনাৰ চাউণ্ড ক্ৰিয়েট কৰা I here refers to the author William. He says that he needs to travel to Innisfree. Over there, he can build a little space for himself with clay and tiny sticks that are used to create the walls or fences of the cabin. As he will need some food to eat also, thus he can grow 9 rows of beans close to his space. Also, he can get the honey from the honeybee hive. He says that the open area where he can build his space are jam-packed with the vast sound of the bees associated over there, and he will live on their own in peace and tranquility. So, yet I too আপোনাৰ author William Yeatsৰ কথা নিজে কৈছে so তেওঁ কি কৈছে আপোনাৰ তেওঁ ইনিছফ্ৰী জেগাটো যাব বিচাৰিছে তাত গৈ মেলি কি কৰিব বিচাৰিছে তেওঁ অপেন স্পেচ এটা খালী ঠাই এটা ল'ব আৰু তাত নিজৰ কাৰণে এটা কেবিন বিল্ড কৰিব কেবিন মানে ঘৰ এটা বিল্ড কৰিব ঘৰটো কিহেদি বনাব আপোনাৰ কাঠেদি বনাব বা ষ্টিক দি বনাব অকণমানি অ'কে ত' অবভিয়াছলি তাত আপোনাৰ ছুপাৰ মাৰ্কেট বা ডেইলি বজাৰটো নপঢ়ে চ' তেওঁ নিজৰ ভেজিটেবলছবিলাক নিজে গ্ৰ' কৰিব বা নিজৰ খানা ফুডবিলাক অ'কে ত' আপোনাৰ তাত তেওঁ বিন গছ ৰুইব
দেন কি কৰিব আপোনাৰ যোনবিলাক বহুত আশে পাশে বহুত বৰল আছে ঠিক আছে বি হাইভ আছে চ' তাৰপৰা তেওঁ কি কৰিছে আপোনাৰ হানি কালেক্ট কৰিব আৰু তেনেকৈ লাইফত তেনেকেই থাকিব বিচাৰিছে আৰু একদম ঠাণ্ডা জেগা এটাত পিচফুল জেগা এটাত গৈ মেলি তেওঁ পিচফুল লাইফ এটা জীয়াব খুজিছে And I shall help some peace here, for peace comes dropping slow, dropping from the veils of the morning to where the cricket sings. There midnights all a glimmer, and noon a purple glow, and evenings full of the linnet's wings. Veils, a piece of fine material worn by women to protect or hide the face. Veils মানে আপোনাৰ এটা piece of clothing, ঠিক আছে যোনটো আপোনাৰ মাইকী মানুহবিলাকে মুখখন ঢাকিবলৈ ইউজ কৰে ক্ৰিকেট হয় আপোনাৰ এটা ইনচেক্ট গ্ৰাছহপাৰ ফৰিঙৰ লিখীয়া আৰু ইয়াৰ মেইল ফৰিং ইনচেক্টটোৱে কি কৰে আপোনাৰ মিউজিকেল চাউণ্ড এটা ক্ৰিয়েট কৰে লিনেট মানে এটা স্মল গ্ৰে বাৰ্ড হয় আৰু গ্লিমাৰ মানে আপোনাৰ যিকোনো বস্তু যোনটো চাইন কৰে সামথিং হুইচ ইজ চাইনিং এইটো গ্লিমাৰ বুলি কয় ঠিক আছে In this stanza, the author says once in Innisfree he can feel peaceful. He says that the sensation of peace is felt slowly and bit by bit. It describes, however, he would feel peaceful in the morning once it's cloudy and therefore the view isn't very clear. Then it will seem as if the morning has worn a veil and has hidden itself. Gazing this scene can make him feel peaceful. Additionally, he says that once a male cricket insect will sing a song, the sound will bring him at peace. Also at night time, once he will see the twinkling stars within the open sky, their sign will provide him peace. In the afternoon, once the sunlight will provide a purple glow, it will also provide him peace. During the evening, once he will see the linnet bird flying within the sky, then also he will be peaceful. এতিয়া ইয়াত কি কৈছে আপোনাৰ এই ষ্টেঞ্জাৰটোত কৈছে যে আপোনাৰ অথৰটো যেতিয়া ইনিস্ফ্ৰীত যাব লগে লগে সি তাৰ মনটো শান্তি নহয় শান্তিটো কেনেকৈ আহিব পিচটো তাৰ লাইফত আহিব শ্ল' বাই শ্ল' ঠিক আছে ষ্টেপ বাই ষ্টেপ কেনেকৈ আহিব প্ৰথমতে আপোনাৰ যেতিয়া সেই মৰ্ণিঙত উঠিব যেতিয়া আপোনাৰ গোটেই চিনাৰীটো ক্লাউডি হৈ থাকিব তেতিয়া সেই চিনটো চাই মেলি সি পিচফুল হ'ব তাৰ মনটো পিচফুল হ'ব যেতিয়া আপোনাৰ মেইল ক্ৰিকেটৰ আপোনাৰ কি হৈছে মেইল ক্ৰিকেট ইনচেক্টৰ যেতিয়া গানটো শুনিব তেতিয়া সি পিচফুল ফিল কৰিব ৰাতি যেতিয়া তৰাবিলাক দেখিব তেতিয়া পিচফুল ফিল কৰিব ইভিনিঙত পিচফুল ফিল কৰিব আৰু ইভিনিংবিলাকত যেতিয়া সি সেই লিনেট বাৰ্ডটো উৰি থকা দেখিব তেতিয়া সি পিচফুল ফিল কৰিব ঠিক আছে মনত ৰাখিব যেন তাৰ লাইফত পিচটো কি হ'ব আপোনাৰ ইনিস্ফ্ৰী যোৱা পিছতে নাহে লাহে লাহে আহিব I will arise and go now, for always night and day I hear the lake water lapping with low sounds by the shore. While I stand on the roadway or on the pavements gray, I hear it in the deep heart score. Lapping মানে আপোনাৰ striking আৰু hardcore the innermost part of the heart মানে আপোনাৰ হাৰ্টৰ একদম চেণ্টাৰলৈ পাৰ্টটো ঠিক আছে In this stanza, the author says that currently he can stand up and move to Innisfree because all the time the sound of the lake waters putting the shore repeats in his mind. This sound attracts him towards the lake, whereas he is either standing on the road or on the grey-colored pavements. He hears the sound deep within the innermost part of his heart. এতিয়া ইয়াত আপোনাৰ কি কৈছে এই ষ্টেঞ্জাৰটোত কৈছে আপোনাৰ অৰ্থটোৱে কি হয় অলপ ইনিস্ফ্ৰীৰ কথা ভাবি থাকে ইনিস্ফ্ৰী এটা পাৰ্টিকুলাৰ চিনৰ কথা ভাবি থাকে ঠিক আছে সেই চিনটো কি হয় আপোনাৰ লেকটোৰ চিন ঠিক আছে লেকৰ ওচৰত কি হয় আপোনাৰ লেকৰ আপোনাৰ পানী যেতিয়া বৈ আহে তাৰ চাউণ্ড এটা কৰে আমাৰ ৰাইটাৰজনে কি হৈছে সেই চাউণ্ডটো আপোনাৰ বহুত তাৰ মনত পৰে যেতিয়া সি য'তে নাথাকক কিয় লাগিলে ৰাস্তাত সি খোজকাঢ়ি থাকক বা ৰাস্তাত গৈ থাকক কিন্তু সি তাৰ মাইণ্ডটো ক'ত আছে সেই লেকটোত আছে ঠিক আছে সেই লেকটোৰ কথা তাৰ কি মনৰ ভিতৰৰ পৰা সি সেই লেকটোৰ কথা ভাবি থাকে তাৰ ওচৰলৈ সি যাব বিচাৰিছে সেই জেগাটোত থাকিব বিচাৰিছে Literary elements Rhyme scheme. The rhyme scheme of this poem is AB AB.
Alliteration. The repetition of a consonant sound in two or more closely placed words is called alliteration. The instances of alliteration in the poem are hive, honeybee, H sound is repeated, lay, clapping, low, I sound is repeated. আপোনাৰ alliteration কি হয় আপোনাৰ দুটা আপোনাৰ কনসনেন্ট সাউন্ড হি আপোনাৰ কি হৈছে ক্লোজলি প্লেস হয় ঠিক আছে হাইভ হানিবিত আপুনি ষ্টেঞ্জাটো চাব কি বহুত ওচৰাচি আছে এই দুটা ৱৰ্ড সেইটো কাৰণে alliteration বুলি কয় okay repetition I will arise and go now is repeated in stanza 1 and 3 1 out 3 এটো stanza repeat হৈছে মনত ৰাখিব Personification. Morning is personified. Morning to apnar belekor logot apnar compare kora hoise. Metaphor. Clouds are compared to vines. Clouds to car logot compare hoise. Whales logot